গৌরব গৌরব করি আছে কিন্তু প্রায় নিশ্চিত কিন্তু প্রথম প্রতিক্রিয়া কী হবো আপনার ভালো কিন্তু পদ্ধতির কথা নকলে আর কথা পদ্ধতি পড়ব সব সব কথা এক এক কথা কিনি আমি কম এইটো ক'ব নালাগে একজন কংগ্ৰেছী যি ইয়াত আহিবলৈ চেষ্টা কৰি আছে তাৰ কথা মাতিছে প্ৰদ্যুৎ বৰদলৈ হিম্মতি নাই কোনো কাম কৰা নাই কেনেকুৱা আহিলে আৰু আহিলে আমাৰ কাৰণে আৰু বেছি ভাল আমি গৌৰৱ গগৈ কিছুমান মেহনত কৰিব লাগিব আমি প্ৰদ্যুৎ বৰদলৈ হাৰাবৰ কাৰণে আৰু বেছ গৌৰৱে কি ভয় খালে নেকি কংগ্ৰেছৰ পৰা ভয় খাইছে যেহেতু ভয় খাইছে এতিয়ালৈকে কোনো হিম্মত নাই কাক দিব এইটোৱে হিম্মত নাই এবাৰ দেখি আছে আমি 3 মাহৰ পৰা মেহনত কৰি আছোঁ আপোনালোকে জানে নগাঁও ধুবুৰী কৰিমগঞ্জ আমি চব জেগাত মেহনত যিসকলে আজিলৈকে কোনো কেণ্ডিডেট এইটো লৈ ভিতৰত ফাইট চলি আছে এতিয়া নগাঁও লোকসভাত আপোনাৰ কাৰ মাজত যুঁজ হ'ব আপোনাৰ কি ভাবে এই নগাঁও লোকসভাটো কাৰ মাজত যুঁজ হ'ব বুলি ভাবে মূল যুঁজটো কাৰ মাজত বুলি ভাবে ইউডিএফ ভাৰ্চেছ আমাৰ কাৰ লগত নহ'ব কাৰ লগত নহয় আমাৰ লগত আপোনালোকৰ মাজত তাৰমানে একচেটিয়া একদম ক্লিয়াৰ আছে ক্লিয়াৰ হৈ যদি এই কথাটো আমাৰ মুছলমানে নুবুজে এই হিচাপ এই অংকটো যদি নুবুজে আৰু বেছি দুখৰ কথা আপোনাৰ 3খন ফাইনেল হৈ আছে ইনশাআল্লাহ 3খনে জিকিব আপোনালোকে ইনশাআল্লাহ এইখিনি আৰু এটা কুৱেশ্যন কৰোঁ যিহেতু আপোনালোকে ইণ্ডিয়াটো নাই আৰু ইভেনকি আপোনাৰ এনডিএটো নাই আপোনালোকৰ ভূমিকা কি হ'ব পাৰ্লিয়ামেণ্টত আমি ইণ্ডিয়া মহাগঠবন্ধনক বাৰ কৈ আছোঁ আমি গৈ ছাপোৰ্ট কৰোঁ তো আমাৰ অসমৰ মিডিয়াই নেদেখায় আপোনালোকে এটা ছাপোৰ্ট কৰিব বুলি কৈ আছে ইণ্ডিয়াক আপোনাৰ কৰিব ইণ্ডিয়া মহাগঠবন্ধন মানে আমি ইণ্ডিয়াক ছাপোৰ্ট কৰিবই নোৱাৰোঁ না যদি তাত গৈ নতুন কোনো থাৰ্ড ফ্ৰণ্ট হয় এইটো যে ছেকুলাৰ থাকে হ'ব পাৰে এতিয়া আপোনাৰ ইণ্ডিয়াৰ যোনটো জোটমণ্ডল আছে তেওঁলোকে আপোনাৰ পি এমৰ কাৰণে কোনো ফাইনেল কৰা নাই ন ৰাহুল গান্ধী ন আপোনাৰ মমতা বেনাৰ্জী বা কেজৰিৱাল কাকো কৰা নাই ডাঙৰসকলৰ কথা আমি সৰু সৰু আপোনালোকে কাক বিচাৰে আপোনালোকে যদি ইণ্ডিয়াক ছাপোৰ্টেই কৰে আপোনালোকে কাক বিচাৰে পি এম আগৰ পৰা এইচব কথা ক'ব নোৱাৰে নকয় ছাৰ আপোনালোকে কেইখন আসন ৰাখিছে আপোনাৰ 1 বছৰ হৈ গৈছে আমি কৈ আছোঁ মাথা পিটি দিয়া আপোনাৰ আনুষ্ঠানিকতা কিয় নকৰিলে এটা সজাগতা কৰাৰ কাৰণে যে কংগ্ৰেছক আপোনালোকে 60% ভোট দিছে কি পালে এই কংগ্ৰেছে আপোনালোকক মানৱতাৰ একদম নিচৰ স্তৰ গোলামী বনাই দিছে ভিকাৰী বনাই দিছে এতিয়াও আমাৰ মানুহে নুবুজে আমি 5 বাৰ পৰা 3 বাৰ গগৈ চামক জিকালোঁ 2 বাৰ গৌৰৱ গগৈ জিকালোঁ বোলে আমাৰ মিয়া মানুহৰ কথা নহয় মুছলমানৰ নামো মুখত কিয় আমি এতিয়া আমি চব জেগাত এই অভিযান চলাম বোলে হিন্দু হওক মুছলমান হওক আমাৰ নিজৰ মানুহ যাব লাগিব মানুহে গৈ আমাৰ হৈ আমাৰ নিজৰ বাপেৰ কাৰণে কোনে কান্দি ল'ৰাই কান্দি সেইসকলতো আমাৰ ল'ৰা নহয় লিডাৰ আমি বনাইছোঁ গগৈ চাবৰ ল'ৰা সি আমাৰ কথা ভাবিব নেকি এই কথাটো মানুহে বুজিব লাগিব আৰু বুজাবৰ কাৰণে আমি ঘৰে ঘৰে ৰমজান মাহ পাহৰি যাম আমি ঘৰে ঘৰে গাঁৱে গাঁৱে আমি সোমাই যাম 45 টাইম আছে দেখা সংখ্যালঘু ভোটৰ কাৰণে এতিয়া গৌৰৱ গগৈ বিচাৰিছে প্ৰদ্যুৎ বৰদলৈও এই চিটটো সহজ বুলি বিচাৰি আছে সেই সম্পৰ্কত কি ক'ব বিচাৰে সেইটো আমাৰ মানুহ নাজানি যিসকলে জানে যে সংখ্যালঘু এৰিয়াত গ'লে কংগ্ৰেছৰ কাৰণে এই ভোটটো আমি বিক্ৰী কৰি দিছোঁ আমাৰ মানুহ বিক্ৰী কৰা নাই মিছগাইড হৈছে এই কথাত আমি যদি সজাগতা আনি পাৰে ইনশাআল্লাহ মানুহে একবাৰৰ পৰা চিৰদিনৰ কাৰণে এই পাৰ্টিক আৰু এই কেণ্ডিডেটবিলাকক ৰিজেক্ট কৰিব এতিয়ালৈকে কনফাৰ্ম কৰিব পৰা নাই কোন কাক দিব তেওঁলোক দুজনে আপোনালোকে ভয় খাই আছে ভয় খাই আছে কাক দিলে কি হ'ব আৰু মাৰামাৰি লাগিছে এতিয়া গৌৰৱ গগৈৰ কথা হ'ল তেখেত যদি আহে বেছি শিকিব নাজানে আমি তেখেতৰ ভেটিত পৰা নাম বাৱৰ তলা মাটি কিমান হৰাই দিছোঁ সেইটো তেখেত নাজানে গ্ৰাউণ্ড ৰিয়েলিটি জানিব আনহাতে আনফালে ধুবুৰীত খেলিবলৈ মন মেলিছে ৰকিব লোচনে ভাল কথা ভেৰি গুড আপোনাৰ বিৰুদ্ধে হা কি ক'ব বিচাৰে নাই মই ৱেলকাম কৰিছোঁ না ৱেলকাম কৰিছোঁ মই কৈছোঁ মোৰ ভাতৃ হয় ৱাজিদ আলী বিৰুদ্ধে খালিক বিৰুদ্ধে নৰসিংহ মণ্ডল বিৰুদ্ধে আফতাব মোল্লা বিৰুদ্ধে AK রশিদ বিরুদ্ধে
রকিবুল সাহেব গৈ ধুবুৰীত থাকিব কাৰ ঘৰত থাকাৰ জেগা নাই মই অফাৰ কৰি আছোঁ মই মোৰ ঘৰ দিম মই লাগিলে মইতো বেছি নাথাকোঁ হেলিকপ্টাৰে মই ঘূৰি থাকিম মোৰ ঘৰ মই তেখেতক দি দিম আপুনি ইয়াত হৈ ল'ৰা যিমান শক্তি আছে লগাই দিয়ে আমাৰ লগত আল্লাহ আছে আপোনাৰ লগত কম আছে নাই আমাৰ হাজি আমি ল'লোতো সেইদিনা ইমান ডাঙৰ সামগ্ৰী না 15-20 চেনিমাৰী মিটিঙতো নকৰিলে ইয়াতো নকৰিলে আপোনাৰ মুখলে কৰে ভাল আছিল আমি কৈছোঁ মই এনাউন্স হৈছেতো মই কৈছোঁ গাঁৱৰ বাৰীত হৈছে হ'ব পাৰে আপুনি আছে আৰু এটা অভিযোগ উত্থাপন কৰে কংগ্ৰেছে সদায় যে আপোনালোকে বিজেপিৰ বি টিম বা CM-ৰ লগত আপোনাৰ খুব ঘনিষ্ঠ এইসব পুরানা হৈ গ'ল এতিয়া কোন বিজেপিৰ এ টিম কোন বিজেপিৰ কংগ্ৰেছ বিজেপিৰ এ টিমো আৰু কংগ্ৰেছ বিজেপিৰ বি টিম চব কথা ফটফট হৈ আছে ঝৰ ফটফট হৈ আছে এতিয়া এইসকলে সেইটো ডাঙৰ আছে পুৰাণা এতিয়াতো সকলে নিজৰ জান বচাবলৈ কষ্ট হৈ আছে মানে মুঠতে আপোনালোকে ইণ্ডিয়া জোটবন্ধক ছাপোৰ্ট কৰিব ইছ্যুটো কি হ'ব ফাইনেলি কংগ্ৰেছে আমাক শেষ কৰাৰ কাৰণে কৈ আছে যে এইবাৰ কোনো ইছ্যু নাই আজমল সাহেবক অসমৰ পৰা বিদায় দিব লাগিব আৰু আমাৰ ইছ্যু থাকিব আমি কংগ্ৰেছক বিদায় কৰা নকৰোঁ আমি 3টা চিটি লৈছোঁ বাকী সব জেগাত কংগ্ৰেছে জিকক আমি ৱেলকাম কৰি আছোঁ হাঁ পहिले আমি যেটা দেখি আছোঁ কংগ্ৰেছে ডক্টৰ বিশ্ববিদ্যালয় পৰিষদক না এক মিনিট ডক্টৰ হেমন্ত বিশ্ব শৰ্মা বাকি 11টা সিটত ওয়াকআউট দি দিছে আমি আমার 3টা লৈ জড়ি থাকা স্যার হিমন্ত বিশ্ব শৰ্মা আপোনাক ভয় কৰে নেকি তাকে যে আপোনাকে কৰি লয় না ভয় কৰাৰ কথা নাই ডাঙৰ মানুহ কেতিয়াবা হ'ব পাৰে এক্টিং কৰে আপোনালোকে ভাবে বুলি ভয় কৰে আৰু স্যার কিহৰ কাৰণে ভয় কৰে স্যার কংগ্ৰেছ দলটো নিকি ক'বলৈ গৈ আছে কি ক'ব এই ক্ষেত্ৰত কংগ্ৰেছ দলটো নাইকিয়া হ'বলৈ গৈ আছে হৈ যাব বহুত জলদি 26-ৰ আগে কংগ্ৰেছ শেষ হ'ব আমি অপজিশ্যন পাৰ্টি নিশ্চয় জৰাপানী দিলে আপোনাক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকী বঙাইগাঁৱত মই বন্ধ কৰি দিছোঁ বাবা বন্ধ কৰি দিছোঁ আৰু কি কৰিম মোৰ কাৰণেই বুজি কৈছে কৈ থাকোঁ মই কৈছোঁ আমি আগে নগদ কেণ্ডিডেট দিছিলোঁ একবাৰ ডক্টৰ আদিত্য লংকেশা দিলোঁ একবাৰ সিৰাজউদ্দিন আজমলক দিছোঁ আমি জিকিব পৰা নাই যদি ফু মাৰিলে সব মানুহে আগলৈ পঢ়িব ধুবুৰী বৰপেটাত আমি একবাৰ জিকিছোঁ অন্যবাৰ জিকিব পৰা নাই ডক্টৰ ৰফিক আছিল কেণ্ডিডেট যদি ফু দিয়াৰ কাৰণে জিকি যায় তে আমাৰ যেতিয়া মই 25 সিট আমি এছেম্বলিত দিছিলোঁ 35 সিট দিছিলোঁ আমিতো জিকা নাই আমি 18লৈকে জিকিছোঁ এইটো বুজা যায় 100% ক্লিয়াৰ যে মোৰ ফুৰ কাৰণে মানুহ নিজকে ৰাইজৰ ভোটৰ কাৰণে এইসকলে ভয় খাই আছে আজ মই চবে ফু মাৰি চব লৈ যাব গ্ৰেপ্তাৰৰ কথাটো স্পষ্টভাৱে ক'লে মুখ্যমন্ত্ৰী আপুনি বেছি মিয়া কৰিব এই মিয়াকে যদি না থাকে গুৱাহাটীত মই আপোনাক চ্যালেঞ্জ কৰি আছোঁ মুখ্যমন্ত্ৰী সাহেব 3 দিন আপোনালোকে ভাত খাব নোৱাৰিব আপোনাৰ কনষ্ট্ৰাকশ্যন যিমান আছে বন্ধ হৈ যাব শাক চব্জি আলু ভিন্ডি টমাটাৰ চব্জি ক'ৰ পৰা ইয়া বেছি মানুহ পৰা আহিছে কোনে আহিছে ৰাত দিন এই মানুহবিলাক আপনার আপনি মাতিছিল 1 বছর আগে মই 3 দিনের ভিতরে বাড়ি খালি করে দিন মিয়া পড়া পারিছে 3 বছর নয় 300 বছরের ভিতরে আপনি খালি করে দেন আমার নিয়ম নিজের মেহনত খায় চুরি ন করে ডাকাতি ন করে সরকারি স্কিম মারি না খায় কন্ট্রাক্টর লই 1000 কোটি টাকা কাম 500 টাকা শেষ করে দিয়ে আর 200-250 টাকা মিনিস্টার বাকি লুটপাট এইটো নাই আমার মতো ওই আমাদের আছে ওই কোন পার্টি যখন কোনো না কোনো পার্টির লোক কংগ্রেসের ভিতরে থাকা যিমান কন্ট্রাক্টর আছে এফর ভিতরে 90% সব ভিন্ন 5% মানুষ 6 साल 8 साल की बच्ची को आपको शादी देते हैं मैं चैलेंज करूँ डॉक्टर शर्मा साहब की एकाउ इंसिडेंट देखाई दो मोल पॉलिटिक्स ना करी आज यदि देखा बनवारे देखा पॉलिटिक्स स्टार्ट करो सीएम को बहुत असेंबली मिसलाइक करा
আমাৰ সংবিধান কিমান ডাঙৰ পাপ একে জানে, তথাপিও यूपी बिहार में कुछ तरह कर दिया। वैसे मैं यूपी में हिंदी में बोल रहा हूँ ताकि पूरी दुनिया देखे मुसलमान अपनी बच्चियों को छेड़ा আমি চ্যালেঞ্জ করেছি ডক্টর সাহেব, আমি সুপ্রিম কোর্টত গৈ আছো এই কেস লৈ। আপুনি হাউসত প্রেসক্রাইব করেছে, সুপ্রিম কোর্টত অর্ডার আইলে আপনি চিফ মিনিস্টার প্রণাম কালটির প্রণাম আমি অলপ যদি আপনি বিশ্বাস করেন আপনি খুদা হওয়া নাই, আপনি ভগবান হওয়া নাই, আপনিও মানব জাতি, আমিও মানব। মানুহে অন্য মানুহৰ পৰা ৰাহুল আমাৰ ইছলামত আছে যে মানুহজনে নিজৰ গুৰুৰ ওপৰত সকলক ৰাহুল কৰিব নোৱাৰে, সেই মানুহজনে নিজৰ গাঁৱৰ ইজ্জত কৰিব নোৱাৰে। এইটো আমাৰ ইছলাম ধৰ্ম। সমষ্টি সেই কাজিৰঙাৰ পৰা কিন্তু কংগ্ৰেছৰ কোনো এজন প্ৰাৰ্থী ওলোৱা নাই এতিয়ালৈকে। তাত তেওঁলোকে এজন মেডামৰ নাম লৈছে, আগে কি নাম এছেম্বলিত আছে নেকি, ৰজনীতা তিৰ্কি কীৰ্তি। চাহ বাগানত তেওঁলোকে হেৰি কৰিব বিচাৰিছে তাত। হেল্ল', চাহ বাগানত এটা চিট দি তাৰ প্ৰবন্ধ দিব নোৱাৰি। আগত কংগ্ৰেছে কৈছিল আলি আৰু কুলি, এতিয়া কুলিটো ওলাই গ'ল, এটা টিকেট দি দিলে বোলে কুলি আহি যাব। আজিকালি মানুহ কুলিসকলৰ ভিতৰতো মাটি বাগানত বহুত ল'ৰা ছোৱালী ভাল ভাল হা, এইটোৰ কাৰণে সিসকলে জানে কংগ্ৰেছে ফুলবন্দী আমাৰ আজি আপুনি এই নগাঁও সমষ্টিত আজিৰ পৰা আৰম্ভ কৰিছে প্ৰচাৰ? নাই নাই, মই আগে আহিছোঁ, তিনিবাৰ আহিছোঁ। বিশেষকৈ এই অঞ্চলত আহিছে আপুনি? আজি কালি চৰত আহিছে। চৰত তিনিদিন আপুনি অভিযান চলাব? বন্ধ কৰি দিব লাগে, ইলেকশ্যনলৈকে বন্ধ কৰি ৰাখিছে। ইলেকশ্যনলৈকে কৈছে, এছেম্বলিত একদম খোলা খুলি মই নিজে সুধিছোঁ। আৰু ইমানলৈকে কৈছে যদি আজমল চাবৰ ফুৰ পানীৰ পৰা যদি কাম আহে বহুত আমাকো পৰি দিয়ক, আমিও খাম। ইলেকশ্যনৰ পিছত আমি পাঠাম। সুৰেশ বৰাই কালি এটা কথা উল্লেখ কৰিছে। থ্যাংক ইউ ব্রাদার। এই আমাৰ এম এল এ সাহেব